সামুখাৰী সমষ্টিৰ বৰগাতলীৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল জলিলৰ বিৰুদ্ধে আনোৱাৰ হুছেইন নামৰ যুৱকজনে গোচৰ নিষ্পত্তিৰ নামত ধন দাবী কৰাৰ যি অভিযোগ উত্থাপিত কৰিছে সেয়া সম্পূৰ্ণৰূপে ভুৱা আৰু ভিত্তিহীন বুলি নস্যাৎ কৰিছে আব্দুল জলিলে। পূৰ্বৰ আখ্যাত আব্দুল জলিলক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ এনে অভিযোগ আনিছে বুলি আজি এক সংবাদমেলৰ আয়োজন কৰে। আব্দুল জলিল এজন নিৰীহ লোক। সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আব্দুল জলিলে জানিবলৈ দিয়া মতে তেওঁ কোনো গোচৰৰ মীমাংসা কৰা বা অন্য কোনো কাৰণত কাৰোৰ পৰা কোনো ধন দাবী কৰা নাছিল। বৰঞ্চ তেওঁ কোনো ধৰণৰ ধন দাবী নকৰা বুলি স্বয়ং ভুক্তভোগীৰ সৈতে হোৱা কথা বতৰাৰ কল ৰেকৰ্ডিং সংবাদ মাধ্যমৰ আগত দাঙি ধৰে। কিন্তু কি কাৰণত আব্দুল জলিলৰ ওপৰত এনে ভুৱা আৰু তথ্যহীন অভিযোগ আনিব পাৰিলে সেয়া ৰহস্যৰ আৱৰ্তন। আনকি আব্দুল জলিল এই ক্ষেত্ৰত দোষী বুলি প্ৰমাণিত হলে আইনে যি শাস্তি দিয়ে সেয়া মানি ল'বলৈ বাধ্য। যদিহে তেওঁৰ ওপৰত আৰোপ কৰা এই অভিযোগ মিছা বুলি প্ৰমাণিত হয় তেন্তে আইনে আনোৱাৰ হুছেইনৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় আব্দুল জলিলে। সংবাদমালের উদ্দেশ্য এটাই, মানে মোৰ বিৰুদ্ধে এটা মিথ্যা অভিযোগ দিছিলে মিডিয়াৰ যোগে। মানে কথাটো হ'ল মই যিখিনি জানো, যোৱা 17/1/2026 তাৰিখে আমাৰ বৰংগাতলী নিবাসী আকিবুৰ ৰহমানে রূপহী থানার অন্তর্গত বরঘাট নিবাসী মুস্তফাৰ হুছেইনৰ মানে গৈনীয়েক পলাই লৈ পৰকীয়া প্ৰেম কৰি পলাই লৈ গুচি যায়। তাৰ পিছত ৰূপহীৰ পৰা লৈ যায়, ৰূপহী ছাগলী বজাৰৰ পৰা বকতগাঁৱৰ পৰা লৈ যায়। তাত মানে শ মানুহ দেখিছে, আমিতো নাজানো। ৰাতি অনুমান 8:30 মান বজাত আকিবুৰ ৰহমানৰ পৰিয়ালে মাক, বাপেক, দাদা আৰু মানুহ মিলি পেলাই মোৰ ঘৰত উক্ত কথাখিনি অৱগত কৰে। মই ঘাটোৱাল থানাৰ বৰংগাতলী গাঁৱৰ বিডিবি ছেক্ৰেটাৰী, মোৰ নাম আব্দুল জলিল। কথাখিনি অৱগত কৰাত যে মোৰ ল'ৰায়ে 4জনীয়া বাচ্চা থকা মাইকী এজনীক ৰূপহী বকতগাঁৱৰ পৰা পলাই লৈ গুচি যায়। তাৰ পিছত অকণমান পিছতেই মাইকীজনীৰ অভিভাৱকৰ ঘৰৰ পৰা মোক ফোন যোগে কথাখিনি জনাই পেলাই মোৰ ঘৰত ইহঁতে আহে। দুয়ো পক্ষ বহি আছে, আলোচনা কৰি পেলাই মোক ক'লে, আপুনি বিডিবি ছেক্ৰেটাৰী, যদি পাৰে দয়া কৰি আমাৰ 4টা মানে নাতি আছে, সিহঁতৰ ফালে চাই যদি দয়া কৰি আনিব পাৰে তো উপকাৰ হ'ব। মই কথাখিনি আলোচনা মৰ্মে ফোন কৰোঁতে প্ৰায় ৰাতি অনুমান 3:30 বাজিছে। 25 বজাৰ পিছত ইহঁতে আহি উপস্থিত হৈছে। ইহঁতে আকিবুৰ ৰহমানৰ মানে পৰিয়ালৰ ঘৰত লৈ গোটেই ৰাতিটো আছে। অহাৰ পাছত আমি 4টা বাচ্চাৰ পিনে চাই নিজ অভিভাৱকক আমি সমজাই দিওঁ। সমজাই দিয়াৰ পাছত তেখেতৰ ঘৈণীয়েক তেখেতে মাকে লৈ যায়, মাকৰ জিম্মাত দিলোঁ। আৰু ল'ৰাজনক ল'ৰাৰ দাদা, দেউতা, মা তেখেতৰ জিম্মাত দিলোঁ। মোৰ ফ্ৰণ্টৰ ঘৰটো দূৰতো নহয়। উল্লেখ থাকে যে আজি ৰাতি প্ৰায় 3:25 হৈ গ'ল, তোমালোকে যিটো কাম কৰিছা সেইটো বেয়া হৈছে। তুমি অবিবাহিত, 4জনৰ মাতৃ তুমি পলাই দিব নালাগিছিল। যিহেতু তুমি পলাই লৈ গুচি গৈছা, তোমাক এতিয়া এৰি দিলোঁ। আমি ৰাইজে যেতিয়া তোমাক ফুটপুছ কৰিম, তুমি আহি পেলাই আমাক কথাখিনি অৱগত কৰিবা। আমি ৰাইজে উক্ত কথাখিনি চালি জাৰি বিবেচনা কৰি আমি ক'ব পাৰিম। তাৰ পিছদিনাখন ল'ৰাৰ মাকে আম্বিয়া খাতুন আৰু দেউতা হ'ল গিয়াছুদ্দিন, তেখেতৰ দাদা হ'ল আনোৱাৰ হুছেইন, 3জনে চক্ৰান্ত কৰি মিলি ল'ৰাজনক ৰাতিপুৱাই ঘৰৰ পৰা পঠিয়াই দিয়ে। লগতে ল'ৰাজনৰ মোবাইল ফোনটো ছুইচ অফ কৰি দিয়ে। পিছদিনাখন ৰাইজে যেতিয়া মোক প্ৰেছাৰ দিয়ে
যে মাইকীজনী পলাই গুচি গৈছিলে, আপুনি কিয় আনি পেলাই ইহঁতক মানে নিকাহটো কৰাই দিয়া নাই? মই ক'লো যে নহয়, 4জনৰ মাতৃ বোলো এটা মানুহৰ মাতত হ'বও পাৰে, গতিকে এই বাচ্চা 4টাৰ ফালে চাই আমি নিকাহটো কৰোৱা নাই। গতিকে ৰাইজে এইটো নামানি পেলাই মোক প্ৰেছাৰ দিয়ে যে আপুনি ল'ৰাজনক উদ্ধাৰ কৰি দিয়ক, ক'ত আছে আপুনি কওক। মই মাকক উক্ত কথাখিনি অৱগত কৰাত মাকে ওলোটাই গৈ খাটোৱাল থানাত মোৰ বিৰুদ্ধে এই কেছটো মীমাংসা কৰি দিম বুলি মই বোলে ইহঁতৰ পৰা 4 লাখ টকা বিচাৰিছো। এই গোটেই কথাখিনি তথ্যহীন আৰু ভিত্তিহীন। ইহঁতে বলপূৰ্বকভাৱে মোৰ পৰা এই উক্ত কথাখিনি স্বীকাৰ কৰিব বিচাৰিছে। ঘটনা হ'ল এইটো নহয়, সিহঁতে উপযুক্ত প্ৰমাণ দিয়ক, মই কেনেকৈ ইহঁতৰ পৰা 4 লাখ টকা বিচাৰিছো। যদি কোনো তথ্য আছে, যদি কোনো প্ৰমাণ আছে, তা আইনৰ আগত দিয়ক। আইনে যি শাস্তি দিয়ে মই উক্ত শাস্তি মানি ল'ম। আৰু যদি ইহঁতে কোনো প্ৰমাণ দিব নোৱাৰে, মিছামিছি ইহঁতে মানে দুষ্টামি কৰি মোৰ সন্মানৰো ক্ষতি কৰিছে, যদি ইহঁতে কোনো প্ৰমাণ দিব নোৱাৰে, মই নগাঁও আৰক্ষী অধীক্ষক জৰিয়তে খাটোৱাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অনুৰোধ কৰি আছো, উক্ত ঘটনাখিনি ভালকে তদন্ত কৰি যদি মই দোষী মোক শাস্তি দিয়ক, আৰু যদি মই দোষী নহয়, যদি ইহঁতে দুষ্টামি কৰি কোনো চক্ৰান্ত কৰি মোৰ ওপৰত মিছা গোচৰ মানে বহুতকেইটা গোচৰ জাপি দিছে, উক্ত গোচৰৰ ভিত্তিত আইনৰ আওতালৈ আনি এই দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে মই খাটোৱাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অনুৰোধ জনাইছো। মানে কিহৰ ভিত্তিত আজি 30টা বছৰ ধৰি দেখি আছো, ইহঁতে যদি ভাৰতীয় নাগৰিক হলেহেঁতেন তেতিয়াহ'লে ইমান দিন দি কেছ কৰি পেলাই মানে সিহঁতে সংশোধন হৈ গ'লেহেঁতেন। গতিকে ইহঁতে বহুত চেষ্টা কৰি আছে, এতিয়ালৈকে ভাৰতৰ নাগৰিক হ'বলৈ কোনো চেষ্টা কৰিব মানে ইহঁতে কোনো ৰাস্তা পোৱা নাই। গতিকে মোৰ সন্দেহ ইহঁতক মানে পুৰাণগড় ইয়াতো নহয়, ইহঁতে আমাৰ গাঁৱৰ মানে ওচৰ চুবুৰীয়া গাঁৱৰো নহয়, ইহঁতে বুঢ়া পাহাৰৰ পৰা আহিছে, মৰিগাঁও ডিষ্ট্ৰিক্ট। জানো সাধাৰণ নাগৰিক হিচাপে মোৰ ওপৰত ইহঁতে যিখিনি অত্যাচাৰ কৰি আছে, মোক মানে প্ৰয়োজন সাপেক্ষে মানুহ লগত লৈ মোক আক্ৰমণ কৰিব বিচাৰে, হয়তো কোন সময়ত মোক কিবা এটেক কৰিবও পাৰে।